নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ আমাৰ পাঠ্যপুথিৰ ক্লাছ 6ৰ ইংৰাজীৰ চেপ্টাৰ নম্বৰ 6। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। ইয়াত পাঠভিত্তিক গোটেইখিনি কুৱেশ্যন লৈ আহিছোঁ আৰু তোমালোকে বুজি পোৱাকৈ অতি সহজ আৰু অতি চমুকৈ এনচাৰবিলাক লৈ আহিছোঁ। তোমালোকৰ পাঠটোৰ নাম হ'ল এন ইণ্ডোমিটেবল স্প্ৰাইট। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই পাঠটো খুবেই ইম্পৰ্টেণ্ট। ইয়াত পাঠভিত্তিক গোটেইখিনি কুৱেশ্যন দিয়া আছে, চ' তোমালোকে স্কিপ নকৰাকৈ চাই থাকা। প্ৰথমত আছে আমাৰ ইয়াত লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। ইয়াতে কৈছে আমি কিমানখিনি বুজি পাওঁ। ছাত্ৰ ছাত্ৰীসকল ইয়াতে মই এটা কথা ক'ব বিচাৰোঁ, তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা আৰু পাৰিলে তোমাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিয়া আৰু কমেণ্ট কৰা তোমালোকে কোনটো বুজা নাই। ছাত্ৰ ছাত্ৰীসকল ইয়াতে মই ডাইৰেক্ট এনচাৰখিনি লৈ আহিছোঁ, কিন্তু তোমালোকৰ কিতাপত দিয়া আছে এনেকুৱা যেনেকুৱা কুৱেশ্যনটো দিয়া আছে ইয়াত অনামিকা পেগু ৱাজ এনকাৰেজ টু টেক আপ এডেপটিভ ৰানিং বাই। ইয়াতে মই ডাইৰেক্ট এনচাৰটো লৈ আহিছোঁ ইয়াত ৰানেন পাথৰ। কিন্তু কিতাপত তোমালোকৰ ইয়াত 4টা কুৱেশ্যন এনচাৰ দিয়া আছে। 4টাৰ ভিতৰত তোমালোকক এই 3 নম্বৰটো হ'ব ইয়াত ৰাইট। এইটো আছে তোমালোকৰ 3 নম্বৰত ৰানেন পাটাৰ। বি নম্বৰত দিয়া আছে অনামিকা পেগু ষ্টাৰ্টেড ৰানিং এট। তেওঁ ৰান কৰা কিমান সময়ত আৰম্ভ কৰিছিল। ইয়াতে হ'ব তোমালোকৰ 12। ছেম ইয়াতো এনেকুৱা 4টা দিয়া আছে অপশ্যন, তোমালোকৰ ইয়াত 1 মাৰ্কৰ অপশ্যনটো হ'ব। চি নম্বৰত দিয়া আছে ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন পেৰা এথলেটিক টু উইন এ পেৰা অলিম্পিক মেডেল ইজ। এইটো হ'ব তোমালোকৰ দীপা মালিক। ছেম এইটোৱে তোমালোকৰ 4টা অপশ্যন এনেকৈ দিয়া থাকিব। তাৰে ভিতৰত তোমালোকৰ 1 নম্বৰত অপশ্যনত চাবা দীপা মালিক দিয়া আছে। ইয়াতে তোমালোকৰ 1 নম্বৰটো টিক মাৰ্ক দি দিবা। ডি নম্বৰত দিয়া আছে তোমালোকৰ অনামিকা পেগু অন। অনামিকা পেগু জিকিছিল দ্য ষ্টেট স্পৰ্ট এৱাৰ্ড। এইটোও তোমালোকৰ এনেকুৱা 4টা অপশ্যন দিয়া থাকিব। তাৰে ভিতৰত এইটো হ'ব তোমালোকৰ 2 নম্বৰ অপশ্যনটো ৰাইট হ'ব। 2 নম্বৰ আমাৰ কুৱেশ্যনবিলাক দিয়া আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যন অৰেলি। এইটো তোমালোকে মুখে মুখে ক'বলৈ কৈছে, মানে এইবিলাক 1 মাৰ্কৰ কুৱেশ্যন হয় তোমালোকৰ। মই ইয়াত অলপ ডাঙৰকৈ লৈ আহিছোঁ। হু ইজ অনামিকা পেগু। অনামিকা পেগু কোন হয়? অনামিকা পেগু ইজ এ পেৰা এথলেটিক ফ্ৰম আছাম। অনামিকা পেগু হৈছে পেৰা এথলেটিক ফ্ৰম আছাম হু হেজ shown great determination and has won the state sport award. তেওঁ অসমৰ পৰা পেৰা এথলেটিকৰ এজন খেলুৱৈ আছিল আৰু তেওঁ অন কৰিছিল, মানে জিকিছিল ষ্টেট স্পৰ্ট এৱাৰ্ড। তেওঁ ষ্টেট স্পৰ্ট এৱাৰ্ড জিকিছিল। তাৰপিছত হাউ ডিড অনামিকা পেগু অভাৰকাম দ্য চেলেঞ্জ শ্বি ফেচড। তেওঁ কি চেলেঞ্জ ফেচ কৰিছিল? এনচাৰত দি আছে শ্বি অভাৰকেম চেলেঞ্জ লাইক লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড চেল্ফ ডাউট বাই ৱৰ্কিং হাৰ্ড, ফ'কাছিং অন হাৰ strengths and getting support from her coach and positive influences. C নম্বৰত দি আছে তোমালোকৰ কুৱেশ্যনটো what is the topical running ইয়াত দি আছে তোমালোকৰ what is the topical training routine of অনামিকা পেগু। অনামিকা পেগুৰ ট্ৰেইনিং আৰু ৰুটিনৰ টপিকবিলাক কি আছিল? ইয়াত হ'ব তোমালোকৰ she trains 3 times a week practicing adaptive techniques for her needs, focusing on balance
stride তার পিছত তোমাল endurance and running at least 5 kilometers in a session. D number দিয়া আছে what message has Anamika Pegu conveyed to the youth of Assam? এইটোৰ answer হ'ব তোমালোকৰ she encouraged the youth to believe in themselves, pursue their dreams and chase their passion. 3 number দিয়া আছে what is Anamika Pegu's ultimate goals? এইটো হ'ব তোমালোকৰ her ultimate goals is to represent India in international competition. তাৰ পিছত আমি লৈ আহিছো 3 নম্বৰত match the following. ইয়াত মই লৈ আহিছো তোমালোকৰ তলত চাবা কোশ্চেন বিলাক দিয়া আনসাৰ বিলাক দিয়া আছে তোমালোকে চাই লবা প্ৰথমত দিয়া আছে ইয়াত অনামিকা পেগু এ পেৰা এথলেটিক দীপা মালিক এ পেৰা অলিম্পিক মেডিকেল উইনাৰ তাৰ পিছত সুনীল গগৈ এ কৰেসপন্ডেন্ট অফ এ স্পৰ্ট চ্যানেল তাৰ পিছত ৰনেন পাটৰ এটো হ'ব তোমালোকৰ এ ফিজিক্যাল থেৰাপিষ্ট এইবিলাক এনসাৰ হয় ইয়াৰ তোমালোকে চাই লবা এনসাৰ বিলাক 4 নম্বৰ দিয়া আছে 4 নম্বৰৰ এ ৰাইট এ ফিউ কোৱালিটিজ অফ অনামিকা পেগুৰ তোমালোকে কিছুমান অলপমান কোৱালিটি লিখা তেওঁৰ বিষয়ে 4-5 লাইন মান লিখিবলৈ কৈছে and Anamika Pegu is determined, hardworking, encourages tar pisot disciplined, positive and passionate about sport. She is resilient and never lets her disability stop her from achieving her goals. B number দিয়া আছে তোমালোকৰ now write 3 sentences using any 3 words you have listed. Your answer হ'ব তোমালোকৰ Anamika Pegu achieved a great feat by running the state sport award. তাৰ পিছত তোমালোকৰ 5 নম্বৰত দিয়া আছে read the following phrases with their meaning. A great feat, something difficult, needing a lot of skill, strength, courage, etc. তাৰ পিছত a rising star, a person who rapidly gains fame in a particular field. তাৰ পিছত a physical therapist এটো হ'ব a person who is trained to help practice recover from injuries. এটো হ'ব patients recover from injuries মানে a physical therapist কি কৰে পেশেন্টক ইনজুরিৰ পৰা ৰিকভাৰ কৰে time management, use of one's time effectively or productively. ছাত্ৰ-ছাত্ৰীসকল এইবিলাক তোমালোকৰ হ'ব কি একচুয়ালি বাক্য ৰচনা ইয়াতে দিয়া আছে এইবিলাকৰ পৰা তোমালোকে এটাকে বাক্য লিখিবলৈ লাগে তোমালোকে ভালকৈ চাই লবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পাৰে এটা নহলে দুটা আহিব পাৰে টাইম ম্যানেজমেন্ট এনেকৈ আহিব পাৰে বি নম্বৰ দিয়া আছে আমাৰ now fill in the blank with the phrases you have just learned. এক নম্বৰ দিয়েছে I want to become a rising star in athletics one day. 2 নম্বৰ দিয়েছে the state athletics championship showcased many great facts by young athletes.
3 নম্বৰ দি আছে গুড টাইম মেনেজমেণ্ট হেল্পড হিম কমপ্লিট দ্য টাস্ক ইন টাইম। তাৰপিছত 6 নম্বৰ দি আছে 6 নম্বৰ এ কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স টু গেট দ্য মেছেজ অফ অনামিকা পেগু ৰিগাৰ্ডিং ড্ৰিম। অনামিকা পেগু হেজ টল্ড দ্য youth of Assam to believe in themselves. অনামিকা পেগুই অসমৰ যিবিলাক ল'ৰা ছোৱালী আছিল মানে ইউথ আছিল নিউ জেনেৰেশ্যন ইয়ং যিবিলাক আছিল তেওঁলোকক নিজৰ ওপৰত বিলিভ ৰাখিবলৈ কৈছে আৰু কৈছে তোমালোকে এথলেটিকত অংশগ্ৰহণ কৰা নিজৰ ওপৰত বিলিভ ৰাখা তোমালোকেও পাই যাবা। চ' ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।